নমস্কাৰ পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ পাছফালে যে দেখিছে এখন জেচিবিয়ে আমাৰ ঘৰৰ সন্মুখৰ আগৰ ৰাস্তাটো এনেকৈ খান্দি আছে আৰু এইটো পাছফালে দেখিছে মোৰ ঘৰ আৰু ঘৰৰ সন্মুখৰ ৰাস্তাটো এনেকৈ খান্দি আছে কিন্তু মোৰ ভাল লাগিছে মনটো এনেকৈ খান্দি থকাৰ কাৰণে আচল কথাটো হ'ল কি বহু দিনৰ অপেক্ষাৰ এটা অন্ত পৰিল বহুত আশাৰে বাট চাই আছিলোঁ ঘৰৰ সন্মুখৰ ৰাস্তাটো কেতিয়া পুনৰ নিৰ্মাণৰ কাম আহিব বুলি আৰু আজিৰ পৰা পুনৰ নিৰ্মাণৰ কাম হাতত লৈছে আৰু সেইটো খুবেই ভাল কথা বিশেষকৈ যোগতাবাসী হিচাপে মই খুবেই গৌৰৱান্বিত কাৰণ এই ৰাস্তাটো আমি বহু দিনৰ পৰা বিচাৰি আছিলোঁ বহু দিনতে বনোৱা আছিল আৰু ৰাস্তাটো যথেষ্ট বেয়া হৈ গৈছিল ইয়াৰ পৰা গাঁৱৰ পৰা যেতিয়া আমি বাহিৰলৈ ওলাই যাওঁ তেতিয়া ৰোগীয়া মানুহ গ'লেও যথেষ্ট প্ৰব্লেম হৈছিল যথেষ্টখিনি ৰাস্তা মাজে মাজে বেয়া আছিলে কিন্তু এতিয়া আমাৰ বাবে খুবেই এটা ভাল কথা অৱশ্যে এটা কথাই জানো চৰকাৰখনে কিমান কি ভাল কাম হাতত লৈছে সেয়া আমি ক'বলৈ নাযাওঁ সেয়া সমালোচনা কৰিবলৈ নাযাওঁ কিন্তু পোনপ্ৰথমে এটা কথাই ক'ব লাগিব ৰাস্তা ঘাট আমাক লাগে আমি উন্নয়নৰ প্ৰথম দুৱাৰমুখ হ'ল ৰাস্তা ঘাট আমি যেতিয়া যিকোনো এটা অচিনাকি ঠাইলৈ যাওঁ তেতিয়া আমি পোনপ্ৰথমে আমি ৰাস্তাটোৱে দেখোঁ কাৰণ সেই ৰাস্তাটোৱে আমি অহা যোৱা কৰোঁ গতিকে ৰাস্তাটো যেতিয়া ভাল হয় বা বেয়া ৰাস্তা নাথাকে তেতিয়া আমি একেমুখে ক'ব পাৰোঁ যে চৰকাৰখনে কিন্তু এটাই ভাল কাম কৰিছে গাঁৱে ভূঞে সকলো ৰাস্তা এতিয়া নিৰ্মাণ কৰিছে আৰু মই জনাত অসমত বৰ্তমান প্ৰায় বেয়া ৰাস্তা নোহোৱা হৈছে সকলো ৰাস্তাৰ এতিয়া পুনৰ নিৰ্মাণৰ কাম কৰি আছে গতিকে সেইটো আমাৰ বাবে খুবেই ভাল কথা